কেমেৰা কোৱালিটিটো কোনফালৰ পৰা আহিব চাই দিব মোৰফালৰ পৰা এতিয়া ফাইনেলি আনবক্সিং কৰি দিয়া হ'ল এতিয়া এইটো চাওক এইফালে চাওক আৰু এইটো এই বস্তুটো দেখিছে নহয় দেখিছেনে নামটো কৈ দিওঁ এতিয়া বন্ধুসকল জলজ চিপছ ইয়াতে ভিতৰত কি ওলাই গৰ্ভত সকলোখিনি দেখাম চাই যাওঁ যিহেতুকে আনবক্সিং কৰিছোঁ যেতিয়া নহয় জানো ককাইদেউ চেহেৰাটো কিন্তু এইটোতো এফাল মানে আপুনি এইটো মানে লাহনদাই বগা চাইডটো কিন্তু মই খাবলৈ হ'লে লাল হৈ যাম মানে এতিয়া বৰ্তমান আমি চিপছটো খুলি চাওঁ যিহেতুকে কি ওলাব কি নাই আৰু চাই লওঁ বন্ধুসকল যিহেতুকে খুলিলোঁ যেতিয়া নহয় জানো আনবক্সিংটো বহুত বেলেগকৈ হেৰি আছে পেকিংটো মজা দিছে দেই দুটা এটাহে আছে না দুটা এটা ইয়াত অকল অনলি এটা পেকেট ওলাইছে নাই একো নাই ইয়াৰ ভিতৰত এইটো ওলাইছে মানে এইটো বস্তুটো খালে মানে এনেকৈ হ'ম নেকি আকৌ নাই মইহে হৈ যাম এতিয়াতো এইটো খুলিলোঁ বৰ্তমান বস্তুটো ওলাই গ'ল এটা পেকেট আৰু কি কি আছে ইয়াতো এইবিলাক বিশেষ পঢ়িব নাজানো ইমান বাদ দিয়ক আৰু এইবিলাক মানে ইমান হেৰি নকৰোঁ চেলেঞ্জটো কৰোঁ এতিয়া এই বস্তুটো কাটিবৰ কাৰণে ককাইদেউ কাটি দিওঁ বস্তুটো কিবা গলিব নেকি গলিব নাযায় না এই মজা আৰু অলপ কাটি দিয়ক ককাইদেউ তেতিয়া বস্তুটো সম্পূৰ্ণ খুলি দিব লাগিব এতিয়া কাটিলোঁ ওলাই চিপছটো দেখোন একদম ভাঙি টুকুৰা টুকুৰি হৈ থাকিলে চিপছ আছে ইয়াতে মানে চিপছটোত গোটাকেতো নোলালে হ'ব দে এতিয়া আপুনি লওকচোন বাৰু ওলাওক টুকুৰাবিলাক চিপছটো ভাঙি গ'ল যে জলজ চিপছ মই লৈছোঁ অকণমান যিহেতুকে কিমান কি হ'ব পাত্তা নাই গতিকে মই অকণমান লৈছোঁ মানে আপুনি অকণমান লৈছে আৰু যিহেতুকে আছে ইয়াতে ককাইদেউ যদি পাৰে খাব দেখাই দিওঁ এই চাওক ককাইদেউ অকণমান লৈছে আৰু মই এইফালে চাওক লৈছোঁ অলপমান সৰহকৈ মানে চিপছটো প্ৰায় আধা অংশই মই লৈছোঁ তেতিয়াহ'লে ককাইদেউ ৰাম নাম লৈ নহয় জানো আজি কেনেকুৱা ৰিয়েক্ট হয় নহয় মাৰি দিওঁ দেই শ্ৰীৰাম নাম লৈ এই পাৰিম দিয়ে ককাইদেউ পূৰা জোচত আছে যিহেতুকে পাৰিব বহুত দিলে লৈ লওক আপুনি এই মোবাইলটো লগাই দিয়ক এই স্কুটিত এই মটৰচাইকেলৰ মোবাইলটো আছে লৈ যাওক মজা একদম ধুনীয়া বস্তু হয় বহুত ধুনীয়া আপুনি খাইছে নাই আগতে নাই কোৱা প্ৰথমবাৰ পাইছোঁ আৰু ভাল লাগিছে খুব ধুনীয়া জ্বলা হৈছে জ্বলাটো মানে একদম মিহি ধুনীয়া লাগিছে ন এতিয়া ফাইনেলি মানে চিপছৰ পেকেটৰ পৰা খাই দিলোঁ আৰু অকণমান টাইম যিহেতুকে ৰৈ দিওঁ নহয় জানো কেনেকুৱা ৰিয়েক্ট হয় সেইটো আমি গম পাম ন কেনেকুৱা পাইছে আপুনি কেনেকুৱা লাগিছে আপোনাৰ মানে খাই অলপ দেৰিকৈ মানে কান্না গৰম হ'ব যেন লাগিছে মানে হয় জানো পানী বটলটো লৈ পানী বটলটো মই আনি আছে যিহেতুকে ককাইদেউ যিহেতুকে পানী খাবলৈ ল'লেই আৰু ককাইদেউক মই এটা কথা কৈ দিওঁ আপুনি হাতটো ভালকৈ ধুই ল'ব হা যিহেতুকে মই প্ৰথমতে খাইছোঁ যে সেইটো কাৰণে মই গম পাওঁ কথাখিনি এইটো এনেকৈ য'তত মোহাই নিদিব কিন্তু য'তত চুলে কিন্তু আপুনি গম পাই যাব আকৌ কেনেকুৱা কিবা অসুবিধা পাইছে নেকি আকৌ তামাম জ্বলা পাইছে নেকি সহ্য পাৰিব নাই হা পাৰিবতো অসুবিধা একো নহয় নাই এইটো ঠিক আছেতো ভিতৰটো বৰ্তমান ঠিক আছে পানীটো যিমান পাৰে খাব পাৰে মজা যিকেইটা প্ৰথমবাৰ খালোঁ জলজ চিপছ তাকো খুব বেছি জলজ চিপছ বুলি কৈছে লাহনদাই খাই কিন্তু মজা লাগিলে অলপ পিছতে কান্নাক গৰম হ'ব আৰু কি কৰিব পাৰে কেনেকুৱা পাইছে আপুনি ঠিকে আছে
বেষ্ট। ককাটোক মানিছোঁ কেনেকুৱা যাব আছে নেকি লাষ্টৰখিনি কৰি দিয়ক আৰু। মইতো ভালে পাইছোঁ। কিবা অসুবিধা পাইছোঁ যদি কওক। নাই একো অসুবিধা নাই। অসুবিধা পোৱা নাই? কিবা অসুবিধা পাইছোঁ যদি এতিয়াও কৈ দিব পাৰে। নাই 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 হা কিবা গা গৰম হৈছে নেকি? গাটো গৰম হৈছেই বাৰু। কিবা অসুবিধা পাইছে নেকি? নাই 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 পোৱা। প্ৰব্লেম একো নহয়? একো নাই। একো প্ৰব্লেম বনাইছে যেতিয়া খাব লাগিবই। যিকোনো বস্তু বনোৱা বস্তুটো খাব লাগিবই। তাৰে এটা টেষ্টি আছে, সেই টেষ্টটো মানে মানুহে লোৱাটো মেইন কথা। বাৰু বন্ধুসকল, সকলোকে অৱশেষত মানে কৈ দিওঁ, আমাৰ 18 বছৰ তলৰ ব্যক্তিসকলে আমি যিহেতুকে খালোঁ চিপটো, যথেষ্ট জ্বলা আৰু ইয়াৰ মানে যিটো মানে হেৰি হয় ৰিয়েক্ট হয় মানে কি লাহে লাহে হয়। আৰু যিহেতুকে মূৰৰ ঘাম লাহে লাহে আহি আছে যিহেতুকে মই পানীটো খাই দিয়া নাই এতিয়ালৈকে। 18 বছৰ তলৰ ব্যক্তিসকলে কেতিয়াও এই চিপছটো খাবলৈ চেষ্টা নকৰিব, কাৰণ যথেষ্ট জ্বলা আৰু মানে কি ৱৰ্ল্ডৰ ভিতৰত জল চিপছ। মই ইয়াৰ আগতে এটা জল চকলেট খাইছিলোঁ, মানে সঁচা অৰ্থত ক'বলৈ গ'লে পাৰিলে ভোমৰ লগত পুৰি যায়। এতিয়া কি হ'ব নহ'ব আজি নাজানো। এতিয়া বৰ্তমান চলি আছে, আহি আছে। কিবা অসুবিধা পাইছে নেকি? নাই নাই মোৰতো বাৰু যিহেতুকে মই জলকীয়া জ্বলাটো খাই থাকোঁ কাৰণে মোৰ ইমানটো প্ৰব্লেম হোৱা নাই যদি হোৱা নাই বুলি নকওঁ, মানে যথেষ্টখিনি হৈছে। তথাপিও ভাল লাগিলে আৰু বৰ বিশেষ বেছি দীঘল নকৰোঁ। ককাটো কিবা ক'ব নেকি? মই মানে মোৰো এইফালৰ পৰা এটাই কথা কৈ দিওঁ, এই বস্তুটো যাতে 18 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকে ইউজ নকৰক। বহুত বেছি জ্বলা হয়, গতিকে সৰু ল'ৰা ছোৱালীবিলাকে ইউজ কৰিলে বাইচাঞ্চ কিবা প্ৰব্লেম হ'ব পাৰে। গতিকে 18 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকে ইউজ নকৰিব, তাকে কৰিব আৰু। তেতিয়াহ'লে এতিয়া এই ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ, যিহেতুকে ককাইদেউৰ লগত চেলেঞ্জটো কৰি ভাল লাগিলে। ককাইদেউ মানে কি একো মানে কিবা এটা যে হৈছে বা জ্বলাৰ পৰা কিবা অসুবিধা পাব নেকি? অসুবিধা একো নহয়, অলপতো জ্বলা লাগিছে আৰু সেইটো আৰু সহ্য কৰিব লাগিব। ভাল লাগিলে। এতিয়ালৈ ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব। তেতিয়াহ'লে বাই।